আমি প্ৰাৰ্থনা কৰোঁ, হে কৃষ্ণ প্ৰাণনাথ পহিলো শৰণে যেন নাপাহৰো তজু চৰণ কমলে। তোমাৰ চৰণটো যে মই কেতিয়াও নাপাহৰো, ভকতেহে হৈব মিত্ৰ ভকতে জীৱন মই মহাভিক্ষুকক দিয়া এহি দান। হে ৰাম জৈতে তৈতে শোক জন্ম মোৰ কৰ্ম ফলে থাকো ভকতি তজু চৰণ কমলে। মোৰ যাতে মোৰ পিছৰ জন্মত মোৰ কৰ্ম অনুপাতে মোৰ য'তেই মানে জন্ম দিয়া, কিন্তু এটা কথাই মোক দিবা, আমি সেইটোৱে নিষ্কাম ভক্তি, যাতে এটা কথাই দিবা, যাতে তোমাৰ চৰণটোত যাতে মই কোনোদিন পাহৰি নাযাওঁ, সদায় যাতে মোৰ ভকতৰ সংগ যাতে এৰিব নালাগে, এই ব্যৱস্থাটোকে তুমি মোক কৰি দিয়া, এই বুলি আমি আচলতে প্ৰাৰ্থনা কৰিব লাগে। সেই তেতিয়াহে আমি ভক্তি সিদ্ধি লাভ কৰিব পাৰিম। নহ'লে যদি আমি স্বৰ্গকে মানে বৈকুণ্ঠকে যদি বিচাৰি থাকোঁ বা মুক্তিকে যদি বিচাৰি থাকোঁ, তেতিয়াও আমাৰ কাম নহ'ব। কাৰণ আমাক ভাগৱতত সিদ্ধান্ত দিছে, যেতিয়া মানে জড়ভৰতে কি কৰিছিলে, ভৰতে কি কৰিছিলে, যে তেওঁ ৰাজপাট ত্যাগ কৰি তেওঁ ঈশ্বৰক আৰাধনা কৰিবলৈ বনলৈ গুচি গ'ল। হৰিক আৰাধনা কৰিবলৈ যাওঁতে এতিয়া মহনীয়া লাগি গ'ল, হৰিণ হৈ পৰিলে। এটা হৰিণৰ পোৱালিটোৱে জন্ম দিলে, পোৱালিটো সেই মাকজনী মৰিলে, হৰিণটো মৰিলে। মৰাৰ পিছত এই হৰিণৰ পোৱালিটো পানীত ককোকাই থকা দেখি ভৰতে কি কৰিলে, আনিলে, বচালে, আনি মেলি খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে সেই পোৱালিটোকে দেখি মৃত্যু হ'ল। সেইকাৰণে মৃত্যুৰ পিছত, মৃত্যুৰ সময়ত যেতিয়া হৰিণৰ চিন্তা কৰি মৃত্যু হোৱাৰ কাৰণে তেওঁ হৰিণ জন্ম ল'ব লগা হ'ল। কিন্তু সেই হৰিণটোৱে কি কৰিলে, খাওঁতে বওঁতে শুওঁতে নয়নে সেই ৰজা কথা মনত পেলাই থাকোঁতে গৈ ৰঘুকুল নামত ৰজা জন্ম হ'ল। সেইকাৰণে আমি অন্তিম টাইমত ঈশ্বৰৰ নামটো যাতে ওলায়, তেতিয়া সেইকাৰণে আমি এই অভ্যাসখিনি কৰি থাকিব লাগে। খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে যেতিয়া ঈশ্বৰৰ নামটো গাওঁতে যেতিয়া অন্তিম টাইমত যেতিয়া ঈশ্বৰৰ নামটো পৰে বা পিছলে সৰ্পে বা দংশনে যেতিয়া নামটো ওলাব, তেতিয়াহে আমি গতি লাভ কৰিব পাৰিম। যেনেকৈ আমি মানে মৰিব সময়ত যিটো ভাৱনা ল'ম, সেইটোৱে আমি কলেবৰ ধৰে বুলি কৈছে। কাৰণ আমাক বহুত কাহিনীত দেখুৱাই থৈ গৈছে, মৰিবাৰ বেলা জাক চিন্তি মৰে নৰ উপজন্তে পাৱে পাছে সেই কলেবৰ। মৰিব সময়ত যা যি ভাৱনা, সেইমতেহে মৃত্যু হ'ব। সেইকাৰণে আমাৰ জন্ম, আজি এতিয়া জন্মৰ যিটো জন্ম আহিছে, এই জীৱটো ক'ৰ পৰা আহিছে, এইটো কৰ্ম অনুপাতে আহিছে। জীৱটো আগত ভাল কাম কৰি আছিলে কাৰণে ই মনুষ্য জন্মটো লাভ কৰিব পাৰিলে। কিন্তু তাৰ কৰ্ম অনুপাতে যদি সেই পুণ্যখিনিয়ে কৰিব, যেনেকৈ আমি অহা বছৰ যি বছৰ আমি যোৱা বছৰ খেতি কৰা ধানহে এইবছৰ খাই আছোঁ, এই বছৰ যিটো খেতি কৰিলোঁ অহা বছৰে খাম। ঠিক তেনেকৈ আমি পূৰ্ব যিখিনি আমি পুণ্য আছে, সেই পুণ্য ফলতে আপোনালোকক দেখা পালোঁ, আপোনালোকক লগ পাইছোঁ। কিন্তু আমি আকৌ যেতিয়া এইখিনি পুণ্য কৰি থাকিম নহয়, পিছৰ জন্মত আমি আকৌ এইখিনি মানে ভোগ কৰিবলৈ পাম। সেইকাৰণে আমি 84 লক্ষ যোনিত অতিক্ৰম কৰিহে আমি মনুষ্য পাইছোঁ, হয় নাই বাৰু? 20 লক্ষ স্থাৱৰ যোনিত 20 লাখ বাৰ আমি গছ গছনিত এইবিলাক মানে অতিক্ৰম কৰি আহিছোঁ। 9 লক্ষ জলচ মাছ কাছত আমি 9 লক্ষ অতিক্ৰম কৰি আহিছোঁ। কিমি যোনিত 11 লাখ বাৰ আমি কিমি মানে পোক পৰুৱাত এইবিলাকত মানে অতিক্ৰম কৰি আহিছোঁ। পশুজনিত 10 লক্ষ, পশুজনিত 30 লক্ষ, চৰাইজনিত 10 লক্ষ, তাৰপিছত 4 লক্ষ বান্দৰ। এই 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ। সেইকাৰণে আমি এই মনুষ্য জন্মটো যাতে বিফল হৈ নাযায়, তাৰ বাবে
আমি কি কৰিব লাগিব ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব শৰণ ল'ব লাগিব গতিকে ইয়াত এইটোকে কৈ গৈছে যে মানে কলিকাল এতিয়া যুগটো হৈছে 4,32,000 বছৰ কলি যুগৰ পৰিমাণটো গতিকে এই যুগত আমি কেনেকৈ একমাত্ৰ খালি কলি যুগৰ এটা বস্তু ভাল দিলে ইয়াত ঈশ্বৰৰ নামটো ল'লে হৈ যায় আন যুগবিলাকত তপ জপ যাগ যজ্ঞ এইবিলাক কৰিব লাগে এইবিলাক বহুত সাধনা কৰিব লাগিব বহুত কষ্টদায়ক কিন্তু কলি যুগটোত সহজতে নাম ল'লে যেনেকৈ অজামিলে পালে তেনেকৈ সহজতে নাম লৈ তৰিব পাৰে তাৰমানে উদ্ধাৰ হ'ব পাৰে সেইটোকে ইয়াত প্ৰকাশ কৰিছে কিন্তু এটা কথা আমি যদি মুক্তি বা বৈকুণ্ঠ কথাটো যদি ভাবি থাকোঁ তেতিয়াহ'লেও আমি লাভ কৰিব নোৱাৰিম কাৰণ যেতিয়া জয় বিজয় ক'ৰ আছিলে জয় বিজয় বৈকুণ্ঠ দৌৰি আছিলে হয় নাই বাৰু কিন্তু জয় বিজয় কি হ'ল জয় বিজয় আকৌ খহি আহিব লগা হ'ল বৈকুণ্ঠৰ পৰা কাৰণ নিজৰ ভক্তি বলত বৈকুণ্ঠ পোৱা নাছিলে বৈকুণ্ঠত স্থান পোৱা নাছিলে জয় বিজয় কাৰণ পিতৃ একান্ত ভকত আছিলে আৰু জয় বিজয় সেই মাতৃ মানে বিয়োগ হয় জয় বিজয় জন্ম হোৱাৰ পিছতে মাতৃ বিয়োগ হয় আৰু মাতৃ যেতিয়া বিয়োগ হয় বিয়োগ হোৱাৰ লগে লগে জয় বিজয় পিতৃয়ে ভাবিলে যে মই এই শিশু দুটি যদি লালন পালন কৰি থাকিব লগা হয় তেতিয়া দেখোন মই আকৌ পুনৰ বিষয়তে মজিব লাগিব গতিকে তাৰ শিশু তাতে এৰি তেওঁ ক'লৈ গ'ল বনলৈ গুচি গ'ল বনলৈ যেতিয়া গুচি গ'ল গুচি যোৱাৰ লগে লগে এতিয়া ভগৱন্তই কি বুলি কৈছে নহয় মই বিনে ভকতেনি চিন্তে কিছু জ্ঞান মই ভকতৰ পৰে নাজানো আন ভকত সমান সখী মোৰ কোন আছে মই মহাভকতৰ ফুৰু পাছে পাছে মই মহাভকতৰ পিছে পিছে ঘূৰি ফুৰিছে সেইকাৰণে ভগৱন্তই কি হৈছে সেই ভকতৰ পিছে পিছে মানে আহি পিনি ভকতক ৰক্ষা কৰিবলৈ সেই শিশু দুটি লৈ লক্ষীক দিলেগৈ লক্ষীয়ে ডাঙৰ দীঘল কৰি যথাসময়ত চাকৰি হিচাপে সেই বৈকুণ্ঠ দৌৰি দিলে কিন্তু নিজৰ ভক্তি বলত নোযোৱাৰ কাৰণে পিছত বৌৰীভাৱে অহংকাৰ আহিলে সেইকাৰণে আমি পদবিলাক পালেও আমি যদি খৰচি মাৰি যদি পদবিলাক নাপায় এতিয়া আমাৰ সাধাৰণতে সেই পদবিলাক যদি খৰচি মাৰি নাপায় ন ওপৰতে পায় তেতিয়াহ'লে অহংকাৰটো আহি যায় দম্ভ আহি যায় মানুহক আক্ৰমণ কৰিবলৈ লাগি যায় সেই পদবিলাকৰ তাৰমানে একোটা একোটা তেনেকেই ধৰক বৈকুণ্ঠলৈ যেনেকৈ দৌৰি মানে পাইছিলে যেনেকৈ জয় বিজয় ঠিক আমাৰো বিষয়ভাৱবিলাক যেনেকৈ এটা পায় কিন্তু নিজৰ ভক্তি বলত নিজে কৰ্ম কৰি আহি যেতিয়া মানে পদবিলাক নাপায় নহয় নোপোৱাৰ লগে লগে তেওঁলোকৰ অহংকাৰ আহে শেষত গৈ অতি সোনকালে খহিবলৈ আৰম্ভ হয় সেইটোকে আমাক এই বাস্তৱত উদাহৰণ দিছে গতিকে সেইকাৰণে ইয়াত ভকত শ্ৰেষ্ঠ কৰিছে আৰু সময়ো হৈ গৈছে কাৰণ সময়ৰ লক্ষ্য ৰাখি সময় এনেও দেৰি গতিকে আৰু কেইবাটাও অনুষ্ঠান আছে গতিকে আমি ইমান